আজি ক্যালেন্ডার কেইটামান নতুন নতুন প্রবলেম চাব আপোনালোকে যদি আগৰ আমাৰ ক্যালেন্ডাৰৰ কেইটামান ভিডিও দিয়া হৈছে এই ভিডিও কেটাৰ লিংক এটা আমি এই ভিডিওটো আমি ডেসক্ৰিপচনত দি দিম আপোনালোকে যদি চাব বিচাৰে আগৰ ভিডিও কেটা চাব পাৰে আৰু আপোনালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेस পাছলৈ সাবস্ক্ৰাইব কৰিব পাৰে ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰে আৰু আপোনালোকৰ মতামতবোৰ কমেন্টৰ সহায়ত জনাব পাৰে আমি আমাৰ Problem number sound 25th February 2005 is Friday. 25th March 2005 itu ki bar hobo 2005 sonor 25 February ki hoy jodi শুক্রবার হয় তেন্তে 2005 sonor 25 March কি বার হবো হেতু উলিয়াব লাগিব গতিকে আমাৰ ইয়াতে কি আছে সং টু মানে ইয়াৰ টু এতে আছে গতিকে আমি ইয়াৰ টু চিন্তা কৰিব নালাগে আমাৰ কি চাব লাগে মাৰ্চ চাব লাগে গতিকে মাস চাব লাগে আৰু মাস চাব লাগিলে ইয়াতে কি আছে ফেব্ৰুৱাৰী আৰু মাৰ্চ আছে দুটা মাহ আছে গতিকে ফেব্ৰুৱাৰী আমাৰ ফেব্ৰুৱাৰী আৰু মাত্ৰ মাৰ্চ তিনটা চাব লাগে এই ফেব্ৰুৱাৰী যদি 25 তাৰিখলৈকে থাকে ফেব্ৰুৱাৰী 2005 টো আমাৰ লিপ ইয়াৰ নহয় কাৰণ 2005 টো 4 ৰে ডিভাইড নহয় গতিকে এইটো কিমান দিনীয়া ফেব্ৰুৱাৰী 28 দিনীয়া এটো 25 5 দিন আমার বলে ওদিকে 5 দিন করতে হলে আমার থাকি কিমান দিন 3 দিন থাকি ওদিকে ফেব্রুয়ারি মাহত 3 দিন 25 দিন ওদিকে থাকি 3 দিন হল আর মার্চত কিমান দিন মার্চত আমি যেটো মাহৰ লব লাগে সেইটো মাহৰ গোটেই মাহটো আমি গোটেই মাহটো যিমান তাৰিখলৈকে থাকে 25 তাৰিখলৈকে আছে ওদিকে 25 টো আমি লৈ লওঁ মাৰ্চৰ 25 গতিকে এইটো কি হ'ব এতিয়া এইটো 28 হ'ব অড ডেজ হ'ব গতিকে 28 যদি অড ডেজ হয় বা আমাৰ ডেজ আমি পাও এইটো যেটো 6 কে ডাঙৰ হলে 28 ক আমি ইহাৰে 7 ৰে ডিভাইড কৰিম 7 ৰে ডিভাইড কৰিলে 7 4 28 ৰিমাইন্ডাৰ যেটো বাকি বা ভাগে শূন্য গতিকে অড ডেজ আমাৰ যেটো ফাইনাল অড ডেজ it odd days hobo 0 যদি 0 odd days hoy amar asil ki friday asil friday aru amar february ke tarik ase 25 tarik aru liaba lage march or gotike amar ki hobo pisor je pisor edin date ebar liaba lage gotike ego amar ki hobo 0 to plus hobo yate 0 plus or minus or eke hobo tothabito ami koisu ami je pisor liya গতিকে প্লাসে কৰি গতিকে 0 দিয়ে যদি প্লাস হয় তাহলে ফ্রাইডে এর লগত 0 প্লাস কৰিলে হেতু কি হ'ব ফ্রাইডে হ'ব তাৰ মানে তোমাৰ 25th মাৰ্চ 2005 ৰ হেতু কি হ'ব आंसर টো ফ্রাইডে হ'ব একেবাৰে হৈ যাব নিশ্চয় বুজি পাইছে এইটো আমাৰ 0 হলে একেবাৰে থাকি যাব এইটো প্লাসে কৰিব মাইনাসে কৰিব এবার এটা কোশ্চেন চাব 15th August 2003 is Friday 27 May 2015 or week 2 মানে কি বাৰটো কি লাগে কি ডে হ'ব 2003 চনৰ 15 আগষ্টত যদি শুক্ৰবাৰ হয় 2015 চনৰ মে মাহৰ 27 তাৰিখে কি বাৰ হ'ব ইয়াতে আমি দেখা পাইছো আটাইবিলাক বেলেগ কি তাৰ বছৰ দুটাও বেলেগ 2003 আছে 2015 আছে তাৰপিছত কি বেলেগ মাহটো বেলেগ আগষ্ট আছে মে আছে আৰু যদি তাৰিখটো বেলেগ গটেকিটা যদি বেলেগ হয় গতিকে আমি প্ৰথমতে কি চিন্তা কৰিম আমি বছৰটোৰ কথা চিন্তা কৰিম আমি ইয়াৰৰ কথা চিন্তা কৰিম ইয়াৰৰ কথা চিন্তা কৰিলে আমি কি কৰিম যেটো ডাঙৰ বছৰ আছে এই ডাঙৰ বছৰ কি 2015 আমি ডাঙৰ বছৰৰ পৰা সৰু বছৰ যেটো আছে 2003 এইটো আমি মাইনাস কৰিলে আমাৰ আগত যেনে ডাঙৰ বছৰৰ পৰা সৰু বছৰৰ আমি মাইনাস কৰো কি কোনটো উলিয়াব দিছে ডাঙৰ বছৰটোৰ উলিয়াব দিছে নে সৰু বছৰটোৰ উলিয়াব দিছে আমি হেতু কথা মন কৰো মাত্ৰ ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিলে অড ডেজ কিমান হ'ল 2015 ৰ পৰা 2003 বিয়োগ কৰিলে 12 হ'ল অড ডেজ এতিয়া 2003 ৰ পৰা 2015 লৈকে লিপ ইয়াৰ কিমান আছে 2003 টো নহয় লিপ ইয়াৰ 2000 আমাৰ 4 হ'ব এটো লিপ ইয়াৰ কিমান হ'ব 2004 হ'ব
2008 হব 2012 হব আৰু 2015 টো নহয় কাৰণ 2015 টো 2015 বেছি হৈ যায় বাহিৰত হৈ যাব গতিকে লিপ ইয়াৰ থাকিব 3টা গতিকে আমি 12 বছৰৰ কাৰণে 12টা অড ডেজ আৰু 3টা বছৰৰ কাৰণে 3 দিন আমি কি কৰিলো অড ডেজ উলিয়ালো আগৰ দৰে আমাৰ অড ডেজ কিমান হ'ব 12 প্লাস 3 12 plus 3 হলে আমাৰ কিমান হল 15 হল অড ডেজ এটা যদি 15 হয় আমি 15 যেহেতু হইছে তাক আমি কিহেৰে ডিভাইড কৰিম 7 ৰে ডিভাইড কৰিম একে 7 ৰে ডিভাইড কৰিলে 7 গুণ কিমান হল 14 হলে 1 হল গতিকে ফাইনাল অড ডেজ আমাৰ ফাইনাল মানে ইয়াৰটোৰ কাৰণে বছৰটোৰ কাৰণে অড ডেজ হল 18 হয় ঠিক আছে এতিয়া আমাৰ যেটো মাহৰ কাৰণে আমি হিসাব কৰিম ইয়াতে এবাৰ প্ৰথমতে আমি কি মিলাইছো ইয়াৰৰ কাৰণে বছৰৰ কাৰণে এইবাৰ নিয়ম মাহৰ কাৰণে মাহটো কোনটো সৰু মাহটো লিখি পাবি মে জুন জুলাই আগষ্ট এইকেইটা আমি লিখিছো মে জুন জুলাই আগষ্ট গতিকে মেৰ কেইদিন থাকিব মেৰ 27 তাৰিখৰ পৰা হলে মে মাহটো কিমান দিনীয়া মে মাহটো আমাৰ 31 দিনীয়া হলে কিমান থাকিব 27 28 29 30 31 4 দিন থাকিব আমাৰ মে মাহত 4 দিন থাকিব জুনটো যেন 30 দিনীয়া গতিকে জুনটো 30 দিনীয়া জুলাইটো 31 দিনীয়া আৰু আগষ্ট আমাৰ আগষ্টটো আমাৰ কিমান 27 আগষ্ট গতিকে জুন যদি 30 দিনীয়া হয় 30 দিনীয়াৰ ক্ষেত্ৰত অড ডেজ কিমান হয় আগৰ ভিডিঅত আমি কৈছো অড ডেজ 2 দিন হ'ব 7 4 গুণ 28 ভাগে হৰণ কৰিলে 7 4 গুণ 28 গতিকে 2 দিন অড ডেজ হ'ব আৰু ইয়াতে 3 দিন অড ডেজ হ'ব গতিকে জুনত অড ডেজ কিমান 2 দিন জুলাইত অড ডেজ 31 দিনীয়া 3 দিন আৰু আগষ্টৰ আমি গোটেই আগষ্টৰ যিমান তাৰিখলৈকে আছে এই তাৰিখটো আমি লিখিম আগষ্টৰ কিমানলৈকে আছে 15 আগষ্টলৈকে আছে তো এইটো আমি ইয়াৰৰ অড ডেজ পাইছিলো আমি এই তেনেকৈ ৰাখি থৈছিলো আৰু আমাৰ মাহৰ অড ডেজ হ'ল এইটো আমি হিসাব কৰিলে এইটো হিসাব কৰিলে কিমান পাম 4 2 6 6 3 9 আৰু 15 9 24 পাম গতিকে 24 কি পালো ইয়াতে অড ডেজ পালো গতিকে ইয়াত 24ৰ আমি নিশ্চয় বুজি পাইছে আমি গোটেইকেইটা অড ডেজ কেইটা অড ডেজ প্লাস এই ডে কেইটা প্লাস কৰি 24 অড ডেজ পালো অড ডেজ কি হল এতিয়া এই 24 টো আমি ডিভাইড কৰিলো কিহেৰে 7 ৰে ডিভাইড কৰিলো নিশ্চয় বুজি পাইছে 7 3 গুণ 21 21 হলে কি হ'ব 3 গতিকে ইয়াতে আমি ফাইনাল অড ডেজ কিমান পালো 3 দিন আমি ফাইনাল অড ডেজ পালো অড দিন আমি বছৰৰ পৰা অড ডেজ কিমান পালো 1 দিন আৰু মাহৰ পৰা অড ডেজ কিমান পালো 3 দিন এতিয়া আমাৰ বছৰটো আমাৰ চাব ইয়াতে এই বছৰৰ পৰা অড ডেজ পালো যে প্লাস কৰিম নে মাইনাস কৰিম আমাৰ 2003 আছে কিহৰ লাগে এইটো সামগ্ৰ বছৰটো চাম 2003 আছে 2015 লাগে গতিকে এইটো আমাৰ প্লাস হ'ব পিছৰ 3 আছে দিয়া 2015 মানে তাৰ পিছৰ লাগে এইকাৰণে প্লাস হ'ব এতিয়া মাহৰ হিচাপত চালে আমি চাম আগষ্টৰ দিয়া আছে কি লাগে মেৰ লাগে আগষ্টৰ দিয়া আছে আকৌ কি লাগে মেৰ লাগে মেৰ মানে আগত লাগে গতিকে এইটো কি হ'ব অড ডেজৰ এইটো মাইনাস হ'ব আপোনালোকে ওভাৰঅল চাব নোৱাৰে আপোনালোকে কি চাব লাগিব ইয়াৰটো সেপাৰেটলি চাব লাগিব আৰু মাহটো সেপাৰেটলি চাব লাগিব মাহটো সেপাৰেটলি পৃথককৈ চাব লাগিব যেহেতু মাহটো আমাৰ আগষ্টৰ দিয়া আছে মেৰ দিয়াব লাগে মানে আগৰটো দিয়াব লাগে গতিকে এইটো কি হ'ব মাইনাস হ'ব তাৰ মানে আমি ইয়াৰৰ পৰা পালো অড ডেজ প্লাস 1 আৰু মান্থৰ পৰা পালো অড ডেজ মান্থৰ পৰা পালো কিমান অড ডেজ -3 পালো মান্থৰ পৰা গতিকে এই দুয়োটা আমি কি কৰো প্লাস কৰো মানে 1 ৰ পৰা 3 মাইনাস কৰিলে আমি পাম -2
মানে এতিয়া ফাইনেল যেটো অড ডেজ হ'ব এই ফাইনেল অড ডেজ হ'ব ফাইনেল অড ডেজ হ'ব এইটো মাইনাস টু হল ফাইনেল অড ডেজ হল গতিকে ফাইনেল অড ডেজ হলে এটা মাইনাস টু আছে আমাৰ কি ইয়াতে আছে আমাৰ এখানে মই এইটো আপোনালোকে নিশ্চয় লিখি লব ভিডিওটো লাইভ কৰি চাই হলে আপোনালোকে লিখি লব পজ কৰি গলো মই বুজিছো গতিকে ফ্ৰাইডেৰ পৰা ফ্ৰাইডেৰ ফাইনেল অড ডেজ কিমান আছে -2 কৰিলে কি পাম দুই দিন আগত ফ্ৰাইডে দুই দিন আগত একদিন আগত কি হ'ব থাৰ্সডে আৰু একদিন আগত ওয়েডনেসডে হ'ব গতিকে ওয়েডনেসডে হ'ব ফাইনেল ৰিজাল্ট আমাৰ এনসাৰটো হ'ব ওয়েডনেসডে এইটো হ'ব এনসাৰ ফ্ৰাইডে দুই দিন আগত গতিকে নিশ্চয় বুজি পাইছে প্ৰথম চাব ইয়াতে এনেকুৱা যদি মান্থ আৰু ইয়াৰটো সেপাৰেট থাকে তেতিয়া কি কৰিব লাগিব আমাৰ প্ৰথম ইয়াৰটোৰ কাৰণে অড ডেজ এটা উলিয়াব লাগিব ইয়াৰটোৰ কাৰণে অড ডেজ আমি আগত যেনেকৈ কৰিছো ডাঙৰটো ৰাখটো মাইনাস কৰি আমি তাৰ পিছত ইয়াক লিপিয়াৰ আছে যে এইবিলাক কৰি ইয়াৰটোৰ কাৰণে অড ডেজ কৰিলো আমাৰ 1 ওলাল 1 আমাৰ +1 কি ওলাব আৰু সৰুটো অড ইয়াৰৰ অড দিয়া আছে বাৰটো আমি কি পুৰণে পিছৰটো লাগে পিছৰটো হলে +1 ঠিক তেনেকে আমি কি চাব লাগিব মান্থৰ কাৰণে আমি অড ডেজ উলিয়াম সেপাৰেটকে পৃথককে উলিওৱাৰ পিছত আমি কি পাইছো তেনেকে 24 পাইছো 24 কেনেকে পাইছো মেৰ কাৰণে 4 দিন আৰু 27 টো মে 27 ৰ পিছত কেইদিন থাকি মেৰ 31 দিনে 4 দিন থাকি জুনত অড ডেজ দুদিন থাকিব যেহেতু 30 দিন আমাৰ জুলাই অড ডেজ 3 দিন হ'ব দেন 31 দিন আমাৰ আৰু আগষ্টৰ 15 তাৰিখ এনেকে কিমান হ'ব যোগ কৰিলে 24 অড ডেজত আমি কিমান পাম আতে হৰণ কৰিলে যেটো ৰিমাইন্ডাৰ বাকি 3 দিন পাম গতিকে 3 দিন অড ডেজ হ'ব আৰু এই 3 দিনটো কিহত হ'ব যেহেতু আগষ্টৰ দিয়া আছে উলিয়াব লাগে মেৰ মানে আগত উলিয়াব লাগে ঠিক আছে আমি -3 বুলি কম এতিয়া এইটো অড ডেজ আৰু এই অড ডেজটো আমি কি কৰিম লগ কৰিম মানে প্লাস কৰিম +1 -3 আমি প্লাস 3 কৈছো প্লাস 3 এগাৰে কৈছো +1 +-3 কৰিলে এইটো 1 -3 হ'ব গতিকে এইটো -2 হৈছে এইটো নিশ্চয় বুজি পাইছে গতিকে -2 মানে ফ্ৰাইডে দুদিন আগত গতিকে ফ্ৰাইডে -2 মানে ওয়েডনেসডে এইটো হ'ব ৰিজাল্ট নিশ্চয় বুজি পালে এইটো আমাৰ ইন্টাৰেষ্টিং গতিকে আপোনালোক এনেকুৱা ধৰণৰ আহাৰ সম্ভাৱনাটো বেছি থাকে বিভিন্ন এক্সাম্পলছ আপোনালোকৰ কিবা থাকিলে আমাক কমেন্ট কৰি জনাব আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ